বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে আমাৰ ভাৰ্বেল ৰিজনিং। আমি ইতিমধ্যে বিভিন্ন ধৰণৰ এক্সামত এটা আমি মেথছৰ শিতান দেখিছোঁ, সেইটো হৈছে কি লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি। ইয়াত ভালেখিনি বস্তু আছে, তাৰ ভিতৰত ইয়াতে ভাৰ্বেল ৰিজনিঙো আছে আৰু লগতে বেলেগ বেলেগ ধৰণৰ যেনে নন ভাৰ্বেল ৰিজনিং, তাৰপিছত আৰু কিছুমান বেলেগ বেলেগ শিতান আছে। আমি পৰৱৰ্তী পৰ্যায়তে শিতানবিলাকৰ বিষয়ে কম কিছু কথা। আজি আমি ভাৰ্বেল ৰিজনিঙৰ এটি ক্লাছ ল'বলৈ ওলাইছোঁ। ইতিমধ্যে আগতে আমি এটা ক্লাছ ইয়াৰ লৈছোঁ, গতিকে আমি তাৰ পিছৰ পৰা আজি আৰম্ভণি কৰা বুলি আমি ক'ব পাৰোঁ। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। এতিয়া চাব বন্ধু বান্ধৱীসকল, কি দিয়া আছে ইয়াতে যে তলৰ সংখ্যাবোৰত থকা প্ৰশ্নবোধক চিনটোত কি সংখ্যা বহিব। ইয়াতে আৰু এটা কথা মই কৈ লৈছো, এইটো হৈছে নাম্বাৰ সিৰিজৰ একেটা প্ৰশ্ন নাম্বাৰ সিৰিজৰ ওপৰত। আমাৰ নাম্বাৰ সিৰিজ যে আছে, নাম্বাৰ সিৰিজৰ ওপৰত একেটা প্ৰশ্ন আমাৰ আছে। গতিকে ইয়াৰ প্ৰথম প্ৰশ্ন যেটো আছে সেইটো কি হৈছে, ইয়াতে কি কি দিয়া আছে 1 6 15 প্ৰশ্নবোধক 45 66 আৰু 91। এই প্ৰশ্নবোধক চিনটোত কি চিন বহিব, কি সংখ্যা বহিব। এটা অপচন কেইটা চাব, A27 B28 C32 D26। গতিকে এনেহেন ধৰণৰ যেতিয়া প্ৰশ্ন আপোনালোকৰ আহে তেতিয়া অলপমান ইয়াত কেনেকৈ আমি কৰিম সেইটো আমি অলপমান জানিব লাগিব। ইয়াতে সলিউশনত আমি চাম যে ইয়াতে আমি দিয়া আছে কি কি 1 6 15, তাৰপিছত মাজতটো নাই 45 66 আৰু 91। ইয়াৰ মাজত সম্পৰ্ক এটা আমি বাহিৰ কৰিব পাৰো নেকি, আমি সেইটো প্ৰথমতে চাম। আমি যদি ইয়াতে ভালকে চাও যে আমি এই 6 ৰ পৰা 1 বিয়োগ দি চাও, কি হৈছে 5 ওলাইছে। তাৰ পিছত ইয়াতে 15 ৰ পৰা আমি কি বিয়োগ দি চাম, 6 বিয়োগ দি চাম, কি ওলাব 9 ওলাব। তাৰ পিছত এতিয়া এইটো নাই মানে এইটো প্ৰশ্নবোধক ৰাখিলো। তাৰ পিছত ইয়াতে আহিল 15, ইয়াতে সংখ্যাটো কি হ'ব আমি এইটো চিন্তা কৰিম পিছত। তাৰ পিছত ইয়াতে 45 আছে আৰু এই সংখ্যাটো আছে, এনেকে আমি ৰাখিলো। তাৰ পিছত 66 আছে আৰু এই 45 আহিব এনেকে। তাৰ পিছত 91 আছে আৰু 66 আহিব। এতিয়া এইটো বিয়োগ কৰিলে কি হ'ব, এইটো হ'ব 1 4 গলে 2, তাৰপিছত ইটো বিয়োগ কৰিলে 11, এইটো 5, 11 6 গলে 5 আৰু ইয়াতে থাকিল 8, 8 6 গলে 2। ইয়াতে আমি এনেকে কৰিছো যে দ্বিতীয়টোৰে প্ৰথমটো ক্ৰমানুসাৰে আমি কি কৰিছো বিয়োগ কৰিছো। যেনে 6 ৰে 1 বিয়োগ কৰোতে 5 পাইছো, 15 ৰে 6 এইবাৰ বিয়োগ কৰিছো, তেতিয়া আমি পাইছো 9। তাৰ পিছত এইটো নাই, নহাটো আমি প্ৰশ্নবোধক হিচাপতে ৰাখিছো, ইয়াতে কিবা এটা সংখ্যা আহিব। আৰু ইয়াতেও 45 ৰে যেতিয়া ইটো এই প্ৰশ্নবোধকটো বিয়োগ কৰিলে আমি আৰু এটা সংখ্যা কিবা পাম। তাৰ পিছত ইয়াতে 66 ৰে আমি 45ক বিয়োগ কৰিলে 21 পাইছো। তাৰপিছত 91 ৰে 66ক বিয়োগ কৰিলে আমি 25 পাইছো। ইয়াতে যদি আমি চাও এই দুটাৰ মাজৰ ডিফাৰেন্স কিমান 4, আৰু এই দুটাৰ মাজৰ ডিফাৰেন্স 4। এই 5 আৰু 9 ৰ মাজৰ ডিফাৰেন্সটো কিমান পাইছো আমি, এই দুটাৰ মাজৰ ডিফাৰেন্সটো আমি কিমান পাইছো 4, আৰু এই দুটাৰ মাজৰ ডিফাৰেন্সও আমি কি পাইছো 4 পাইছো। এতিয়া আমাৰ কি হ'ব, ইয়াতে এই 9 ৰ লগত এই 4টো আমি যদি যোগ কৰি দিও আমি কি পাম 13 পাম। ঠিক সেইদৰে এতিয়া এই দুটাৰ মাজৰ ডিফাৰেন্সও 4 হ'ল, আমি ডিফাৰেন্স 4 কে আনিম গোটেই কেইটা। তাৰপিছত 13 ৰ লগত যদি 4 যোগ দিও আমি 17 পাম। এই দুটাৰ মাজৰ ডিফাৰেন্সও আমাৰ 4 হ'ল। তাৰ পিছত 17 আৰু 21 ৰ মাজৰ ডিফাৰেন্সও আমাৰ 4 হ'ল। প্ৰত্যেকৰ মাজৰ ডিফাৰেন্স আমি কিমানকে পালো 4 কে পালো। যদি 4 কে পাও তেতিয়া ইয়াত কি সংখ্যা বহিব, ইয়াত যদি আমি চাও এই দুটা যোগ কৰি দিও 15 আৰু 13 যোগ কৰি দিলে কি হ'ব 28 হ'ব। গতিকে ইয়াতে আমি কি বহালো 28 বহালো। ইয়াতে 28 বহালে ইয়াতেও 28 বহাব লাগিব। এতিয়া ইয়াতে 28 বহালে আমি 13 পালো, এইটো বিয়োগ কৰিলে আমি 17 পাও না নাপাও চাব লাগিব। 45 ৰ পৰা যদি আমি 28 বিয়োগ কৰো 17 পাও। গতিকে আমি এনেহেন ধৰণে ধুনীয়াকে মিলাব পাৰো। আমি দেখিছো যে ইয়াতে কি পালো, আমি প্ৰশ্নবোধক যিটো চিন আছিল, প্ৰশ্নবোধক চিনত থকা সংখ্যাটো নিশ্চয় 28 হ'ব। 28 হলে তেতিয়া এটা সিকোয়েন্সত আহি যাব, এটা সিৰিজত আহি যাব। আমি দেখা পাইছো যে ক্ৰমিকভাৱে থকা
সংখ্যা দুটাৰ মাজৰ ব্যৱধান সংখ্যা জোৰবিলাকৰ মাজৰ ব্যৱধান প্ৰত্যেকতে কি 4 কে পাইছো আৰু তেতিয়া আমাৰ ৰিজাল্টটো কি পাম আমি এই প্ৰশ্নবোধক চিহ্ন 28 পাম গতিকে আমি এনেহেন ধৰণে এইটো সমাধান কৰিব পাৰো গতিকে আমাৰ অপচনটো কি হ'ব বি নম্বৰ অপচন হ'ব 28 হ'ব বি নম্বৰ অপচন 28 হ'ব ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো বন্ধু বান্ধৱীসকল কি দিয়া আছে চাই লব ইয়াতে আছে 1 4 27 16 প্ৰশ্নবোধক 36 আৰু 343 ইয়াতে অপচন কেইটা চাব A 35 B 125 C 130 D 135 ইটো আমি কেনেকৈ কৰিম ইটো আমি যদি খুব ভাল ধৰণে চাও তেতিয়া আমি এটা বস্তু আমি চাও ইয়াতে কি পাইছো 1 পাইছো তাৰ পিছত 1 টো কিউব কৰিলে আমি কি পাও 1 এ পাও ঠিক সেইদৰে আমি ইয়াৰ পিছত এইটো চাম 27 টো চাম ইয়াক কিউব কৰিলে আমি কি পাও 27 কিউব কৰিলে কি পাম আমি আসলতে এইটো উল্টাকে লিখিব লাগিব উল্টাকে লিখিলে ভাল হ'ব আসলতে ইটো আমি উল্টাকে লিখিম উল্টাকে লিখিলে ভাল হ'ব ইয়াতে আমি এটা কৰি চাম ইয়াতে আমি 1 মানে কি 1 কিউব তাৰ পিছত আমি 27 টো লিখিম 27 টো আমি কি লিখিব পাৰো 3 কিউব লিখিব পাৰো তাৰ পিছত আমি ইটো বাদ দিলো প্ৰশ্নবোধকটো বাদ দিলো আমি ইটো লিখিম ইটো প্ৰশ্নবোধকটো আমি এটা ঠাই ৰাখিলো তাৰ পিছত এইটো লিখিলো 343 তে 343ত আমাৰ কি হ'ব ইটো যদি আমি চাও ইটো 7 কিউব হ'ব আমি অলপ এনে ধৰণৰ কথাবিলাক জানিবই লাগিব তে ইয়াতে যদি আমি চাও বাকি এই সংখ্যাবিলাক 2 নম্বৰ সংখ্যা 4 নম্বৰ সংখ্যা 6 নম্বৰ সংখ্যা 2 4 6 যদি আমি চাও 4 মানে 2 স্কয়াৰ তাৰ পিছত 16 কি হ'ব 4 স্কয়াৰ হ'ব তাৰ পিছত 36ত কি হ'ব 6 স্কয়াৰ হ'ব গতিকে আমি কি দেখিলো যে অযুগ্ম সংখ্যাৰ ঘনফল আৰু যুগ্ম সংখ্যাৰ বৰ্গফলৰ এটা সিৰিজ দিয়া আছে ইয়াতে আমি যদি এনেকে চাও এটো দেখা পাম তাৰ মানে কি ইয়াতে নিশ্চয় এটো কি হ'ব লাগিব এটো চাও ইয়াতে 1 কিউব হৈছে 3 কিউব হৈছে নিশ্চয় এটো 5 কিউব হ'ব লাগিব 5 কিউব হলে ইয়াৰ মানটো কি হ'ব প্ৰশ্নবোধকৰ 125 হ'ব আৰু এনেহেন ধৰণেই আছে এই সিৰিজটো যে প্ৰথমটো কিউবত আছে অযুগ্ম সংখ্যাৰ কিউব তৃতীয়টো অযুগ্ম সংখ্যাৰ কিউব পঞ্চমটো অযুগ্ম সংখ্যাৰ কিউব আৰু সপ্তমটো অযুগ্ম সংখ্যাৰ কিউব ঠিক আছে দ্বিতীয়টো যুগ্ম সংখ্যাৰ স্কয়াৰ চতুৰ্থটো যুগ্ম সংখ্যাৰ স্কয়াৰ আৰু ষষ্ঠটো যুগ্ম সংখ্যাৰ স্কয়াৰ গতিকে আমি কি দেখিলো যে এই নাম্বাৰ সিৰিজটোত আসলতে এইটো কি আছে প্ৰশ্নবোধকত 125 গতিকে এইটোৱে এনসার 125 বি নম্বৰ এনসার গতিকে আমি বি নম্বৰ এনসাৰৰ এটো শুদ্ধ উত্তৰ হিচাপে পালো ইয়াৰ পিছত আমি পৰৱৰ্তী আৰু এটা অংক লৈ যাম বন্ধু বান্ধৱীসকল এতিয়া আমি 3 নম্বৰ প্ৰশ্ন এটা লৈ আহিছো ইয়াত কি দিয়া আছে যে 4 6 9 13 ভাগৰ 13 সমস্ত 2 ভাগৰ 1 আৰু ইফালে কি দিয়া আছে প্ৰশ্নবোধক ইয়াৰে উত্তৰটো ইয়াৰ যেটো ৰিজাল্ট এই ৰিজাল্টটো কি ওলাব এ দিয়া আছে 20 সমস্ত 4 ভাগৰ 1 বি দিয়া আছে 19 মানে 19 সি 18 আৰু ডি আছে 17 সমস্ত 2 ভাগৰ 1 গতিকে এই অংকটোত এই সিৰিজটো কেনেহেন ধৰণে আছে ইয়াত যদি খুব ভালদৰে আমি লক্ষ্য কৰো ইয়াতে আমি দেখা পাম প্ৰতিটোতে 1.5 গুণকৈ বাঢ়িছে 4টোৰ পিছত যেটো সংখ্যা আছে 6 আছে 4ৰ লগত যদি আমি 1.5 গুণ কৰি দিম 1.5 গুণ মানে 1.5 তেতিয়া আমি 6 পাওঁ তাৰ পিছত 6ৰ লগত যদি আমি 1.5 পূৰণ কৰো তেতিয়া আমি 9 পাওঁ তাৰ পিছত 9ৰ লগত যদি আমি 1.5 পূৰণ কৰো তেতিয়া আমি কি পাওঁ ইয়াতে আমি যদি চাও 9 5 গুণ 45 ৰ 5 হাতে থাকিল 1 9 গুণ 9 9 5 গুণ 45 ৰ 5 হাতে থাকিল 5 হাতে থাকিল 9 5 গুণ 45 ৰ 5 হাতে থাকিল 4 9 গুণ 9 9 4 13 ইটো আসলতে ইটো 13 সমস্ত 2 ভাগৰ 1 ইটো তাৰ পিছত ইয়াৰ লগত 13 সমস্ত 2 ভাগৰ 1 বা 13.55 বলে হ'ব 13.54 লৈকে যেতিয়া 1.5 পূৰণ কৰিম তেতিয়া আমি কি পাম যদি আমি ইটো পূৰণ কৰি চাও 15 5 গুণ 75 75 ৰ 5 থাকিল 7 15 3 গুণ 45 45 আৰু 7 52 2 হাতে থাকিল 5 তাৰ পিছত 15 গুণ 15 15 ৰ 5 20 এনেকুৱা হ'ল ইটোক আমি এনেকৈ লিখিব পাৰো 20 সমস্ত 4 ভাগৰ 1 এনেকৈ আমি লিখিব পাৰো 20 সমস্ত 4 ভাগৰ 1 এনেকৈ লিখিব পাৰো গতিকে
এই নাম্বাৰ সিৰিজটোত একেবাৰে সহজ যে প্ৰত্যেকটো যদি আমি 1.5 গুণকে পূৰণ কৰোঁ আমি তাৰ নেক্সট সংখ্যাটো পাওঁ 4 লগত 1.5 গুণ কৰিলে 6 পাওঁ 6 লগত 1.5 গুণ কৰিলে 9 পাওঁ 9 লগত 1.5 গুণ কৰিলে আমি 13 সমস্ত 2 ভাগৰ 1 পাওঁ আৰু 13 সমস্ত 2 ভাগৰ 1 ৰ লগত যদি আমি 1.5 গুণ কৰোঁ তেতিয়া 20 সমস্ত 4 ভাগৰ 1 বা 20.25 আমি পাওঁ এটা 20.25 গুলো থাকিব পাৰে এনসাৰটো গতিকে এইটো ডাঙৰ কথা নহয় গতিকে এনেকে থাকা বা এনেকে থাকা একে কথা বা এনেকে থাকা একে কথা গতিকে এইটো প্ৰবলেম নাই গতিকে এইটো ৰিজাল্টটো কি পালো আমি দেখিলো এ পালো গতিকে আমাৰ এনসাৰ কি হ'ব অপচন কি হ'ব এ হ'ব অপচন এ 20 সমস্ত 4 ভাগৰ 1 গতিকে এনেহেন ধৰণে আমি এই নাম্বাৰ সিৰিজৰ এনে প্ৰবলেম বিলাক বিশেষকৈ ভাৰ্বেল ৰিজনিংৰ যি আমাৰ লজিক্যাল ৰিজনিংৰ যি প্ৰশ্ন আছে আমি এনেহেন ধৰণে আমি কি কৰিব পাৰো সলভ কৰিব পাৰো আমি আৰু ইয়াৰ পিছত এনেহেন ধৰণৰ আমি আৰু ক্লাছত দুই এটা ক্লাছ লৈ এনেহেন ধৰণৰ কিছুমান প্ৰশ্ন সলভ কৰাৰ কাৰণে চেষ্টা কৰিম গতিকে যিয়ে নহওক আমাৰ সমাগত যিটো এডিআৰই এক্সাম আছে এই এক্সামতো প্ৰায়ভাগ কেটেগৰীতে লজিক্যাল ৰিজনিং আৰু মেণ্টেল এবিলিটি বুলি এটা শিতান দিয়া আছে মেথছৰ এইবিলাক হল লজিক্যাল ৰিজনিংৰে বস্তু গতিকে এই শিতানটোৰে বস্তু গতিকে এইবিলাক চালে আমাৰ যিকোনো এক্সামত এই অনাগত এক্সাম বুলিয়ে নহয় আৰু পিছৰ এক্সাম বিলাকৰ কাৰণেও গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যিকোনো এক্সামৰ কাৰণে আৰু এসএসসি লেভেলৰ এক্সাম বিলাকৰ কাৰণে সহায়ক হ'ব গতিকে এইবিলাক আপোনালোকে চাই থাকিব আৰু অভ্যাস কৰিব আশা কৰো নিশ্চয় ভাল লাগিব আৰু যদি ভাল লাগে এই ভিডিঅটো তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব এইখিনিয়ে আজিলৈ ইমানতে এৰিছো ধন্যবাদ শুভৰাত্ৰি